एकाडेमी धेरै टाढो जुबिन दाको मायाविनी गीत परिवेशन गरिदिएकोमा सम्पूर्ण बनाउन सफल भएको गोर्खा महाजातिको यस्तो आंचलिक समिति আকসুর উদ্যোগত আর ভোলাজার শাখা সমিতির সহযোগত আমি ভোলাজারবাসীয়ে তিয়াৰ সমাৰোহ আমি উদযাপন কৰিছো ৰঙালী তিয়াৰ সমাৰোহ 19 নং তিয়াৰ সমাৰোহ ৰাতিপুৱা দিনজোৰা কাৰ্যসূচী ৰাতিপুৱা আমি 7টাৰ পৰা এতিয়ালৈকে আমি কাৰ্যসূচী চলি আছে ৰাতিপুৱা আমি জনতোলনৰ পৰা আদি কৰি আমাৰ বৃক্ষৰোপণ আমি নাহৰ গছৰ পুলি ৰোপণ কৰিছো আৰু সাথে আমি জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু ক্ৰমান্বয়ে আমাৰ সাহিত্য গোষ্ঠীৰ পৰা আদি কৰি আমি এতিয়ালৈকে আমাৰ দেউচি ভৈলী যিমান আমাৰ গোৰ্খা সম্প্ৰদায়ৰ সাংস্কৃতিক প্ৰগ্ৰামবিলাক আছে তেওঁলোক আমি চলি আছে এতিয়া লগতে আমাৰ আজি বিশেষ আকৰ্ষণ আছিল আমাৰ জুবিন গাৰ্গৰ বিষয়ে এজন বক্তা মাতিছিলো তেখেতে খুব সুন্দৰকৈ মানে বক্তব্য আমাক ৰাখিলে মায়াবিনী আমি গীত প্ৰায় 200 জন কলাকাৰৰ মানে সাংস্কৃতিক কৃষ্টি দলৰ লগতে আমি পৰিৱেশন কৰিলো এতিয়া আমাৰ ৰাতি বিশেষ আকৰ্ষণ আছে আমাৰ ৰহি সোণাৰৰ মানে গীতি পৰিৱেশন কৰা হ'ব লগতে আমাৰ মাজত উপস্থিত হৈছে আমাৰ সভাপতি মাননীয় সৰস্বতী দেৱ তেখেতেও হয়তো আমালৈ সম্বোধন কৰিব গতিকে আজিৰ দিনটো সম্পূৰ্ণৰূপে আমি সফল বুলি ভাবিছো সকলোৱে আমাৰ মাজত উপস্থিত হৈছে বহুত ডাঙৰ এটা মানে ক্ৰাউড আমাৰ মাজত আহি পাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো নাই চাওক এতিয়া অসমৰ গোৰ্খা জনসাধাৰণৰ কাৰণে তিহাৰ অন্যতম এটা মুখ্য আপোনাৰ উৎসৱ হয় কিন্তু এইবাৰ অসমত জুবিনদাৰ বিয়োগৰ কাৰণে এক শোক বিপল এক পৰিস্থিতিত অসমৰ বিভিন্ন প্ৰান্তত আমি তিহাৰটো উলহ মালহেৰে পালন কৰাটো আমি নকৰিলোৱে আমি বন্ধ কৰিলো নিষিদ্ধ কৰিলো যদিও কিছুমান ঠাইত আমাৰ সৰু সুৰাকৈ অনুষ্টুপীয়াকৈ আমি তিহাৰ সমাৰোহ আয়োজন কৰিছো সেই উপলক্ষে বঙালী পাহাৰটো আমাৰ পূৰ্বত এফালে আঞ্চলিক আকসুৱে তিহাৰ সমাৰোহ আয়োজন কৰিছে তাত আজি উপস্থিত হ'বলৈ পাইছো জনসাধাৰণৰ লগত মত বিনিময় কৰিম সংগঠনৰ বিষয়ে কিছুমান কথা পাতিম জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি জনাইছো আৰু জীৱনদাৰ আজিৰ তেওঁক স্মৃতিতে আজিৰ সন্ধিয়াটো আমি অতিবাহিত কৰিম নাই চাওক এতিয়া যি হ'ল উমা চেত্ৰীৰ লগত আজি সম্বৰ্ধনা কৰিছে অসম চৰকাৰেও পুৰস্কাৰ ঘোষণা কৰিছে এছিয়েও কৰিছে তাইক বিভিন্ন ধৰণৰ উপহাৰবিলাক দিয়া হৈছে আমি আনন্দিত হৈছো এই ধৰণৰ কেয়াৰ টেকিংটো থাকিব লাগে প্লেয়াৰৰ কাৰণ বিশ্ব পৰ্যায়ত এটা খেলুৱৈ ওলোৱাটো সাধাৰণ কথা নহয় আৰু তেনেকুৱা খেলুৱৈক সম্পূৰ্ণ সুস্থ মানসিকতাৰে খেলিব দিবৰ কাৰণে তাইক সম্পূৰ্ণ সুবিধা প্ৰভাইড কৰিব লাগিব সেইটোৱে আমাৰ ডিমাণ্ড সিদিনাখন ৰাতি ভাল হোৱা নাছিলে এই কথাটো স্বীকাৰ কৰিব লাগিব সকলোৱে বিভিন্ন ধৰণৰ অজুহাত দেখাই লাভ নাই আমি স্পষ্টভাৱে কৈছোঁ আৰু তেখেতসকলে যিমান অজুহাত দেখালে ভুলটো ভুলক ভুল বুলি আমি ক'বই লাগিব কিন্তু যি হওক শুধৰণি আজি কৰিছে আমি ভাবোঁ অনাগত ভৱিষ্যতত তাইক প্ৰয়োজনীয় যিখিনি সুবিধা লাগে দিব লাগে কাৰণ যুগৰ পাছতে এজনী বিশ্ব পৰ্যায়ৰ খেলুৱৈ নিৰ্মাণ হয় যথেষ্ট কঠিন আৰু সাধনাত কৰিব লাগিব গতিকে তাক আৰু অধিক উন্নত কৰিবৰ কাৰণে মানসিকভাৱে তাক মটিভেট কৰি ৰাখিব লাগিব আমি চৰকাৰে গুৰুত্ব দিয়ক আমিতো সমূহ জনসাধাৰণ অসমৰ জনসাধাৰণটো উমাৰ লগত আছোৱেই নাই চাওক অৱহেলিতো বিভিন্ন কাৰ্যত মাটিৰ ক্ষেত্ৰতে হয় বিভিন্ন ধৰণৰ অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰতে অৱহেলিত আমি ফিল কৰোঁ কালি যদি চাৰ্কল অফিচত যাওঁ মাটি এটাৰ কাৰণে কি নাম বোলে অমুক থাপা হ'লে 1951 কাগজটো লৈ আহ বুলি কৈ দিয়ে স্পষ্ট কথা যিমানে আপুনি টেবুল ফিন্দালেও লাভ নাই বিভিন্ন ধৰণৰ কথাবিলাক কৈ দিয়ে কেতিয়া ক'ৰ পৰা কেতিয়াৰ পৰা আছে কি ধৰণৰ কথা মানে কি কেতিয়াৰ পৰা থাপা বুলি ক'লে ইয়াত সদায় ইয়াৰ উৎপত্তি বুলি ভাবিব নোৱাৰে নেকি ছেত্ৰী বুলি ক'লে ইয়াৰ উৎপত্তি বুলি ভাবিব নোৱাৰে নেকি কিয় সন্দেহ হয় ছেত্ৰী বুলি ক'লে আহা লোক থাপা বুলি ক'লে আহা লোক এই ধৰণৰ মানসিকতা কেতিয়ালৈকে হ'ব কেতিয়ালৈকে আৰু কি ধৰণে মানসিকতা শেষ কৰি পাৰে তাৰ বিষয়ে আমি আলোচনা কৰাটো প্ৰয়োজন হৈছে অত্যন্ত আমি যন্ত্ৰণাত ভুগি আছোঁ সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো ডিমাণ্ড কৰিছে যে অসমত ILP প্ৰৱৰ্তন কৰিব লাগে তাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন জনাইছোঁ আপোনালোকৰ যদি সন্দেহ হয় আমি আহা নে যোৱা কেতিয়া বুলি বাৰে বাৰে খুজি থাকে তেতিয়াহ'লে যিকেইজনৰ ILP আছে সেইকেইজনৰ ILP চিষ্টেমটো লাগু কৰিব লাগিব তেতিয়াহ'লে অসমত নহ'লে আমাৰ উপায় নাই আৰু সেই গতিকে অৱহেলাটো সদায় কৰিছে আৰু তেনেকৈ অৱহেলাৰ পৰিৱেশ সিদিনাও উৎপন্ন হৈছিলে কাৰণে কথাটো ওলালে কিন্তু আমি নাভাবোঁ সিদিনা এটা আৱেগ আছিলে আৱেগ হোৱাটো স্বাভাৱিক আপোনালোকে বুজি পায় কোনো মানুহ নাথাকিলে আমি অকলশৰে হয়তো অকলশৰীয়া হৈছোঁ বুলিতো ক'বই লাগিব কিন্তু যি হওক শুধৰণি হৈছে সকলো সংস্থা সংগঠনে তাইক দিছে
ভুলটো আয়োজকসকলে যাৰ দায়িত্ব আছিলে তেওঁ দায়িত্ব পালন নকৰাৰ কাৰণে গোটেই পৰিস্থিতিটো খেলি মেলি হ'ল। আমি ভাবোঁ ভৱিষ্যতে দায়িত্ব পালন ভাল কৰক চবে, আৰু গোৰ্খা জনগোষ্ঠী অৱহেলিত হোৱাটো বিভিন্ন ক্ষেত্ৰত অৱহেলা কৰাটো আমি প্ৰতিবাদ কৰি যাম। কিন্তু যেতিয়া আমি সুযোগ পাম অৱহেলাৰ কথা আমি গম পাম, আমাৰ জনতাক যদি কোনোবাই অৱহেলা কৰে, আমাৰ জনতাক যদি কোনোবাই অপমান কৰে, আমাৰ গোৰ্খা জনসাধাৰণক যদি কোনোবাই মানে অত্যাচাৰ কৰি কিনে চেপি দবাই ৰাখিব বিচাৰে, তাৰ কিন্তু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই সদায় প্ৰতিবাদ কৰি যাব আৰু জনতাৰ হকে মাত মাতি যাব।